ৰাজ্যত এতিয়া জাৰ পৰিছে। জাৰৰ নিহালি আঁতৰাই ৰ'দে পিঠিত সামান্যকৈ পৰিছে। ৰৌদ্ৰোজ্জ্বল পুৱা বিচাৰি মানুহে ঢপলিয়াইছে নৈৰ পাৰলৈ। ঢপলিয়াইছে পথাৰ অথবা বনভোজস্থলীলৈ। এই শীতৰ বতৰত যদি এটেবা নিমখ, এমুঠিমান ধনিয়া, পকা ৰঙচুৱা জলকীয়া আৰু এটা কাটি দিয়া কমলা হয় তেন্তে কেনে হয়? এই লোভৰ পানী পৰা সম্ভাৰ যেন এতিয়া সুলভ। পকা ৰবাব কাটি পকিয়াত বহা চহা অসমীয়াই ল'ব পাৰিছে সুমথিৰাৰ সোৱাদ। ভূটানৰ কমলাৰে ভৰি পৰিছে বাক্সাৰ দাউধৰা। দাউধৰাত গঢ়ি উঠিছে ভূটানৰ কমলাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ। বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ 10 গৰাকী যুৱকৰ প্ৰচেষ্টাত সীমান্ত অঞ্চলটোত গঢ় লৈ উঠিছে এই বজাৰখন, য'ৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে ৰপ্তানি হয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ উপৰিও চুবুৰীয়া দেশ বাংলাদেশলৈ। উল্লেখ্য যে প্ৰতি বছৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নামলাঙৰ পৰা কমলা টেঙা ক্ৰয় কৰি দাউধাৰাৰ গুদামত মজুত কৰে অঞ্চলটোৰ যুৱকসকলে। ভূটানৰ নামলাঙৰ পৰা অহা কমলা মজুত ৰাখি যুৱককেইজনে ৰাজ্যখনৰ বৰপেটা, গুৱাহাটী, ৰঙিয়া, নলবাৰী, পাঠশালাকে ধৰি বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে। সেইদৰে দাউধৰাৰ গুদামৰ পৰা পশ্চিমবংগৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ প্ৰেৰণ কৰে ভূটানী কমলা। আনফালে স্থানীয় বহু পাইকাৰী ব্যৱসায়ী দাউধৰালৈ আহি কমলা ক্ৰয় কৰি চলাই আহিছে ব্যৱসায়। এই টেঙাটো ভূটানৰ পৰা আনিছোঁ, ইণ্ডো ভূটান নাংলাম, তাৰ পৰা আনিছোঁ। ক'ত ক'ত যায়? এইটো বৰপেটা, শিলিগুৰি, তাৰপিছত গুৱাহাটী, পাঠশালা, এই খুচুৰাও আমি বিক্ৰী কৰিলোঁ। খুচুৰা বেপাৰী আহি পাঠশালা আহে, গৰমৰ পৰা আহে। সতেজ কমলাৰ সন্ধান সকলোতে চলিছে। তাৰ মাজতে এখন বজাৰৰ খবৰ ওলাইছে। নিহালি পুৱা এটাত এজেবা নিমখ আৰু কমলা টেঙাৰ সুতীব্ৰ আবেদনে বাক্সাৰ দাউধাৰালৈ ৰিঙিয়াই মাতিছে সকলোকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত এতিয়া জাৰ পৰিছে। জাৰৰ নিহালি আঁতৰাই ৰ'দে পিঠিত সামান্যকৈ পৰিছে। ৰৌদ্ৰোজ্জ্বল পুৱা বিচাৰি মানুহে ঢপলিয়াইছে নৈৰ পাৰলৈ। ঢপলিয়াইছে পথাৰ অথবা বনভোজস্থলীলৈ। এই শীতৰ বতৰত যদি এটেবা নিমখ, এমুঠিমান ধনিয়া, পকা ৰঙচুৱা জলকীয়া আৰু এটা কাটি দিয়া কমলা হয় তেন্তে কেনে হয়? এই লোভৰ পানী পৰা সম্ভাৰ যেন এতিয়া সুলভ। পকা ৰবাব কাটি পকিয়াত বহা চহা অসমীয়াই ল'ব পাৰিছে সুমথিৰাৰ সোৱাদ। ভূটানৰ কমলাৰে ভৰি পৰিছে বাক্সাৰ দাউধৰা। দাউধৰাত গঢ়ি উঠিছে ভূটানৰ কমলাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ। বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ 10 গৰাকী যুৱকৰ প্ৰচেষ্টাত সীমান্ত অঞ্চলটোত গঢ় লৈ উঠিছে এই বজাৰখন, য'ৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে ৰপ্তানি হয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ উপৰিও চুবুৰীয়া দেশ বাংলাদেশলৈ। উল্লেখ্য যে প্ৰতি বছৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নামলাঙৰ পৰা কমলা টেঙা ক্ৰয় কৰি দাউধাৰাৰ গুদামত মজুত কৰে অঞ্চলটোৰ যুৱকসকলে। ভূটানৰ নামলাঙৰ পৰা অহা কমলা মজুত ৰাখি যুৱককেইজনে ৰাজ্যখনৰ বৰপেটা, গুৱাহাটী, ৰঙিয়া, নলবাৰী, পাঠশালাকে ধৰি বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে। সেইদৰে দাউধৰাৰ গুদামৰ পৰা পশ্চিমবংগৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ প্ৰেৰণ কৰে ভূটানী কমলা। আনফালে স্থানীয় বহু পাইকাৰী ব্যৱসায়ী দাউধৰালৈ আহি কমলা ক্ৰয় কৰি চলাই আহিছে ব্যৱসায়। এই টেঙাটো ভূটানৰ পৰা আনিছোঁ, ইণ্ডো ভূটান নাংলাম, তাৰ পৰা আনিছোঁ। ক'ত ক'ত যায়? এইটো বৰপেটা, শিলিগুৰি, তাৰপিছত গুৱাহাটী, পাঠশালা, এই খুচুৰাও আমি বিক্ৰী কৰিলোঁ। খুচুৰা বেপাৰী আহি পাঠশালা আহে, গৰমৰ পৰা আহে। সতেজ কমলাৰ সন্ধান সকলোতে চলিছে। তাৰ মাজতে এখন বজাৰৰ খবৰ ওলাইছে। নিহালি পুৱা এটাত এজেবা নিমখ আৰু কমলা টেঙাৰ সুতীব্ৰ আবেদনে বাক্সাৰ দাউধাৰালৈ ৰিঙিয়াই মাতিছে সকলোকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।